মই বৰ্তমান উপস্থিত শিৱসাগৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। এই যি ঘাইপথে আপোনাৰ চাইলেণ্ট যুক্ত পথলৈ উন্নতিকৰণ কৰি আছে, কিন্তু তাৰ পাছত আপোনাৰ এই পথ যি আপোনাৰ নিৰ্মাণ কৰিছে, এই পথত যিহেতু আমাৰ দুবাৰ তিনিবাৰ পানী মাৰিব লাগে, আপোনাৰ পানী নোহোৱা ধূলিময় পৰিৱেশ হৈছে আপোনাৰ। আৰু ইয়াত এটা কথা ইয়াত ক'ব লাগিব, যিসকল স্থানীয় লোক আছে আপোনাৰ এই স্থলীকৰণত জৰা যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। আপোনাৰ ইয়াৰ আশে পাশে থকা যি দোকান আছে, সেই দোকানবোৰত ধূলিময় পৰিৱেশ হৈ পৰে। পুৱাৰ পৰা আপোনাৰ সন্ধিয়ালৈকে আপুনি দুবাৰ বা তিনিবাৰ পানী মাৰিব লাগে, কিন্তু তাৰপিছত পানী মাৰিব লাগে যদি আপোনাৰ কোনোবাই পানী নেমাৰে আৰু পানী নমৰাৰ ফলতে আপোনাৰ গোটেইখন ধূলিময় পৰিৱেশ হৈ যায়। ড্ৰেইন ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে আপোনাৰ এই কাম লাভ কৰিছে, আৰু এই কাম লাভ কৰা যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে, সেই ঠিকাদাৰ প্ৰতিষ্ঠানেও গুৰুত্বপূৰ্ণভাৱে কাম কৰা নাই আপোনাৰ। তাৰ কাৰণে আপোনাৰ ইয়াত যিসকল স্থানীয় লোক আছে সেইসকলে বহুত জৰাজীৰ্ণ হৈছে। আমাৰ ইয়াত আপোনাৰ অকণমান ৰখিব, যিহেতু ইমান বেছি ধূলি হৈছে, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? ধূলিয়েতো অৱস্থা বেয়া কৰি দিছে। চৰ্দি কাহ, ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা প্ৰব্লেম হৈছে। সিহঁতি পানীটো মাৰিব লাগে টাইমত। কেৱল কোম্পানীয়ে পানীটো মাৰে, দিনটোত এবাৰ মাৰে। এইটো এবাৰ মাৰিলে নহয়, লগে লগে শুকাই যায়। গাড়ী হয় 2-3বাৰ, কমচে কম 3বাৰ মাৰিব লাগে পানীটো। অসুবিধা যথেষ্ট হৈছে, চৰ্দি কাহ। ইয়াত আৰু আপোনাৰ কেনেকুৱা সমস্যা ধূলিময় পৰিৱেশ হৈ পৰিছে? দাদা পুৰা ৰাস্তা চাস্তা বনোৱা নাই, ধূলি পুৰা হৈছে। পানী চানী মৰা নাই, অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুল যোৱা অসুবিধা হৈছে। কিবা পানী মাৰিব লাগে, কিবা পানী মৰা নাই আচলতে। টাইমত মানে পানী মৰা নাই, পানী এটা গধূলি পিছবেলা টাইমত মাৰে। এতিয়া এতিয়া চব এতিয়া কেইটা বাজিছে এতিয়ালৈকে পানী মৰাই নাই, টাইমত পানী নামাৰে। এতিয়া স্কুল টাইমত এতিয়া ল'ৰা ছোৱালী স্কুল যায়, এতিয়া ধূলি বালি এইভাগে যাবলগীয়া হয়। হয়, যিমানটো পৰিমাণ পানী মাৰিব লাগে আপোনাৰ সিমানটো পৰিমাণ পানী নমৰাৰ ফলত আপোনাৰ ইয়াত যিহেতু যান বাহন অহা যোৱা কৰি থাকে, আৰু তাৰপিছত আপোনাৰ ধূলিময় পৰিৱেশ হৈ যায়। ইয়াৰ ড্ৰেইন ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে এই কাম লাভ কৰিছে, আৰু এই কাম লাভ কৰিছে গুৰুত্ব দিয়া হোৱা নাই আপোনাৰ শিৱসাগৰবাসী ৰাইজক আপোনাৰ কোনো মেটাৰ হিচাপে ভবা নাই। আৰু তাৰপিছত ধূলিময় পৰিৱেশ হৈ গৈছে। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু আপোনাৰ সাংসদত গৌৰৱ গগৈয়ে এই কথা উত্থাপন কৰিছিলে, শিৱসাগৰৰ যি ৰাজপথ, সেই ৰাজপথৰ আপোনাৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ কথা সাংসদত উত্থাপন কৰিছিলে। আৰু তাৰপাছত আপোনাৰ ইয়াৰ কাৰণে আপোনাৰ এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে এই বাতৰি সম্প্ৰচাৰ কৰা। কিন্তু তাৰপাছতো দেখা পোৱা গৈছে যে ড্ৰেইন ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ যি ঠিকাদাৰ প্ৰতিষ্ঠানে, সেই ঠিকাদাৰ প্ৰতিষ্ঠানে গুৰুত্ব প্ৰদান কৰা নাই। অনাগত দিনত লক্ষণীয় হ'ব এই ঠিকাদাৰ প্ৰতিষ্ঠানে কি ধৰণে গুৰুত্ব প্ৰদান কৰে এই ৰাজপথ নিৰ্মাণ কৰোঁতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।